Welcome to our channel Assam's Future Aspirants. নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো আমাৰ চেনেলটোৰ প্ৰথমটো ভিডিও সাম্প্ৰতিক সময়ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উপকৃত হ'বৰ বাবে প্ৰয়োজন হোৱা কেইখনমান অতিকৈ গুৰুত্বপূৰ্ণ কিতাপৰ বিষয়ে আমি এই ভিডিওটোত আলোচনা কৰিম আহক আমাৰ আজিৰ ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমে আমি এপিএসসিৰ যি কম্বাইন্ড কম্পিটিটিভ এক্সাম হয় তাৰ কাৰণে অতিকৈ দৰকাৰী কেইখনমান কিতাপৰ বিষয়ে আলোচনা কৰোঁ আহক এপিএসসিৰ কাৰণে হিষ্ট্ৰীৰ দৰকাৰী কিতাপসমূহ হৈছে নম্বৰ 1 এনসিইআৰটি ক্লাছ 6 টু ক্লাছ 12 নম্বৰ 2 ওল্ড এনসিইআৰটি এনসিয়েন্ট মেডিভেল এণ্ড মডাৰ্ণ ইণ্ডিয়া বাই ৰামচৰণ শৰ্মা সতীশ চন্দ্ৰ এণ্ড বিপান চন্দ্ৰ নম্বৰ 3 তামিলনাডু বোৰ্ড ক্লাছ 11 এণ্ড 12 হিষ্ট্ৰীৰ টেক্সট বুক Number 4, Modern Indian History by Muhammad Tariq McGraw-Hill Publication. Number 5, The History of Assam by Priyam Goswami. Ahok, এই হিষ্ট্ৰীৰ কিতাপসমূহৰ বিষয়ে আমি অলপ ডিটেইলছত আলোচনা কৰোঁ। ক্লাছ 6ৰ এনসিইআৰটিৰ Our Past Part 1, ক্লাছ 7ৰ এনসিইআৰটিৰ Our Past Part 2, ক্লাছ 8ৰ এনসিইআৰটিৰ Our Past Part 3, ক্লাছ 9ৰ এনসিইআৰটিৰ India and the Contemporary World Part 1, Class 10 or NCERT, India and the Contemporary World Part 2, Class 11 or NCERT, Themes in World History, aru Class 12 or tinita part ase, Themes in Indian History Part 1, Themes in Indian History Part 2, aru Themes in Indian History Part 3. Tar pisot Old NCERT, Ancient India by Ramcharan Sharma, Medieval India by Satish Chandra আৰু Modern India by Bipan Chandra এই এনসিইআৰটিৰ কিতাপসমূহ বহুত বেছি দৰকাৰী হয় যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সেই কাৰণে আপোনালোকে এই কিতাপসমূহ ভালদৰে পঢ়িব বেসিক কনসেপ্টস তেতিয়াই ক্লিয়াৰ হৈ যাব তাৰ পাছত তামিলনাডু বোৰ্ডৰ ক্লাছ 11 এণ্ড ক্লাছ 12ৰ হিষ্ট্ৰীৰ টেক্সট বুক তাৰ পাছত মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী বাই মেগ্ৰ-হিল পাব্লিকেশ্যন আৰু The History of Assam by Priyam Goswami. আপোনালোকে এডৱাৰ্ড গেটৰ হিষ্ট্ৰী অফ আসাম কিতাপখনো পঢ়িব পাৰে কিন্তু তাত ল্যাঙ্গুৱেজটো অলপ টান সেইভাবে আমি প্ৰিয়ম গোস্বামীৰ কিতাপখনৰ কথা কৈছো আৰু যেহেতু এপিএসসিয়ে 35% আসাম স্পেসিফিক কোৱেশ্চন দিব বুলি কৈছে সেয়ে আপোনালোকে অসম হিষ্ট্ৰী স্পেশালি ফোকাস কৰিব লাগিব আৰু এপিএসসিয়ে নহয় আপোনালোকে এই কিতাপসমূহ পঢ়িলে অন্যান্য গভৰ্ণমেণ্ট জবৰ কাৰণেও উপকৃত হ'ব পাৰিব কাৰণ আমি অলপতে হৈ যোৱা এসআই নিযুক্তিৰ পৰীক্ষাটো দেখিছো যে হিষ্ট্ৰীৰ ওপৰত বহুত কোৱেশ্চনছ আহিছে গতিকে আপোনালোকে এই কিতাপসমূহ ভালদৰে পঢ়িব আৰু আমিও আমাৰ চেনেলৰ পৰৱৰ্তী সময়ত হিষ্ট্ৰীৰ এমসিকিউ আৰু অন্যান্য কিতাপসমূহৰ হিষ্ট্ৰীৰ সম্ভাৱ্য বহুতো প্ৰশ্ন আলোচনা কৰি যাম এতিয়া আহক আমি এপিএসসিৰ কাৰণে পলিটি এণ্ড গভৰ্নেন্সৰ দৰকাৰী কিতাপসমূহৰ বিষয়ে চাওঁ Number 1, NCERT Class 6 to Class 12. Number 2, Indian Polity by M. Lakshmikant. Number 3, India Since Independence by Bipan Chandra. Number 4, A Brief History of Modern India by Spectrum Publication. Number 5, India After Independence by Nitin Sangwan. Number 6, Governance in India by M. Lakshmikant. Number 7, Second ARC Reports. Number 8, Introduction to Constitution of India, D.D. Basu. Number 9, Challenges to Internal Security of India, Ashok Kumar and Bipul Anikant, McGraw-Hill Publication. এতিয়া আহক আমি পলিটি এণ্ড গভৰ্নেন্সৰ কিতাপসমূহৰ বিষয়ে ডিটেইলছত আলোচনা কৰোঁ ক্লাছ 6ৰ এনসিইআৰটিৰ সোশিয়েল এণ্ড পলিটিক্যাল লাইফ পাৰ্ট 1 ক্লাছ 7ৰ এনসিইআৰটিৰ সোশিয়েল এণ্ড পলিটিক্যাল লাইফ পাৰ্ট 2 ক্লাছ 8ৰ এনসিইআৰটিৰ সোশিয়েল এণ্ড পলিটিক্যাল লাইফ পাৰ্ট 3 ক্লাছ 9ৰ এনসিইআৰটিৰ ডেমোক্ৰেটিক পলিটিক্স পাৰ্ট 1 ক্লাছ 10ৰ এনসিইআৰটিৰ ডেমোক্ৰেটিক পলিটিক্স পাৰ্ট 2 ক্লাছ 11ৰ দুটা পাৰ্ট আছে পলিটিক্যাল থিওৰি এণ্ড ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক ক্লাছ 12ৰো তেনেদৰে দুটা পাৰ্ট আছে কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স আৰু পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স তাৰ পাছত ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন পলিটিৰ কাৰণে হেণ্ডবুক বুলি ক'ব পাৰি কাৰণ এইখন বহুত বেছি দৰকাৰী কিতাপ তাৰ পাছত ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স বাই বিপান চন্দ্ৰ A Brief History of Modern India, Spectrum Publication, India After Independence, Nitin Sangwan.
এই কিতাপখন বিপান চন্দ্ৰৰ ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্সৰ সামাৰী হিচাপে ল'ব পাৰে বিপান চন্দ্ৰৰ কিতাপখন অলপ টান ল্যাঙ্গুৱেজত আছে সেই কাৰণে এইখন কিতাপ আপোনালোকে ফলো কৰিব পাৰে তাৰ পাছত গভৰ্নেন্স ইন ইণ্ডিয়া বাই এম লক্ষ্মীকান্ত তাৰ পাছত সেকেন্ড ARC ৰিপৰ্টছ এই ৰিপৰ্টখিনি শ্ৰী বেৰাপ্পা মইলিৰ চেয়াৰমেনশ্বিপত কনষ্টিটিউট হৈছিল আৰু ইয়াত টোটেল 15টা ৰিপৰ্টছ সাবমিট কৰা হৈছিল তাৰ ভিতৰত RTI ক্ৰাইসিস মেনেজমেন্ট এথিক্স ইন গভৰ্নেন্স এই সমূহ দৰকাৰী হয় গতিকে আপোনালোকে এই সকলোবোৰ এবাৰ ভালদৰে চাব তাৰ পিছৰ কিতাপখন হৈছে ইন্ট্ৰোডাকচন টু কনষ্টিটিউচন অফ ইণ্ডিয়া বাই DD বাসু তাৰ পাছত চ্যালেঞ্জেছ টু ইণ্টাৰনেল সিকিউৰিটি অফ ইণ্ডিয়া অশোক কুমাৰ IPS আৰু বিপুল আনিকান্ত ডেন IPS মেগ্ৰহিল পাব্লিকেশ্যন এই সমূহেই আছিল পলিটি আৰু গভৰ্নেন্সৰ কাৰণে ইম্পৰ্টেন্ট বুকস আৰু আমি পৰৱৰ্তী সময়ত পলিটিৰ ওপৰত MCQৰ আৰু অন্যান্য কিতাপসমূহৰ সম্ভাৱ্য কোৱেশ্চনসমূহ আমাৰ এই চেনেলটোতে আলোচনা কৰি যাম এই বিভিন্ন কিতাপসমূহৰ PDF আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব যাৰ লিংকটো আমি ডেসক্ৰিপচন বক্সত দি দিম এতিয়া আহক আমি APSCৰ কাৰণে জিওগ্ৰাফিৰ দৰকাৰী কিতাপসমূহৰ বিষয়ে চাওঁ Number 1 NCERT class 6 to class 12 Number 2 Certificate Physical and Human Geography by GC Leong Number 3 Physical Geography by Savindra Singh Number 4 Oxford Atlas Number 5 Geography of India by Majid Hussain Number 6 Geography of Assam by Bhagavati Bora and Kar ahok ei geographyৰ কিতাপসমূহৰ বিষয়ে আমি অলপ ডিটেইলছত আলোচনা কৰো Class 6 or NCERT The Art Our Habitat Class 7 or NCERT Our Environment Class 8 or NCERT Resources and Development Class 9 or NCERT Contemporary India Part 1 Class 10 or NCERT Contemporary India Part 2 Class 11 or NCERT দুটা পাৰ্ট আছে First part to hoise Fundamentals of Physical Geography aru India Physical Environment Tenedore class 12 oru NCERT duta part ase first part to hoise Fundamentals of Human Geography aru second part to hoise India People and Economy Tar pasot Certificate Physical and Human Geography by GC Leong ei kitabkhon geographyr karone bahut beshi dorkari kitab এইখন আৰু NCERT ফলো কৰিলে আপোনালোকে জিওগ্ৰাফিৰ ওপৰত বেসিক কনসেপ্টস ক্লিয়াৰ হৈ যাব তাৰ পাছত ফিজিক্যাল জিওগ্ৰাফি বাই সবিন্দ্ৰ সিং তাৰ পাছত অক্সফোর্ড স্কুল এটলাস আৰু মেপ বহুত বেছি দৰকাৰী হয় জিওগ্ৰাফিৰ কাৰণে তাৰ পাছত জিওগ্ৰাফি অফ ইণ্ডিয়া বাই মাজিদ হুছেইন আৰু জিওগ্ৰাফি অফ আসাম বাই ভাগৱতী বৰা এণ্ড কৰ APSCৰ কাৰণে আপোনালোকে আসাম স্পেসিফিক জিওগ্ৰাফি জানিবই লাগিব কাৰণ 35% আসাম স্পেসিফিক কোৱেশ্চনছ আহিব নিউ সিলেবাসৰ মতে জিওগ্ৰাফিৰ ওপৰত ইম্পৰ্টেন্ট কোৱেশ্চনছ সমূহৰ আমি পৰৱৰ্তী ভিডিঅত আলোচনা কৰিম হে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰ পাছত যদি আমি চাও ইকনমিক্সৰ APSCৰ কাৰণে দৰকাৰী কিতাপসমূহ হৈছে নম্বৰ 1 NCERT ক্লাস 9 to 12 Number 2 Indian Economy by Ramesh Singh Number 3 Indian Economy by Sanjeev Verma ahok ei economicsor kitabসমূহৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰো Class 9 or NCERT Economics Class 10 or NCERT Understanding Economic Development Class 11 or বাবে NCERT দুটা পাৰ্ট আছে Indian Economic Development and second part Statistics part to ইমান দৰকাৰী নহয় সেইবাবে আপোনালোকে সেই পাৰ্টটো APSCৰ কাৰণে নাচালেও হ'ব তেনেদৰে ক্লাস 12 ৰো NCERT দুটা পাৰ্ট আছে ফাৰ্স্ট পাৰ্টটো হৈছে ইন্ট্ৰোডাক্টৰী ম্যাক্ৰো ইকনমিক্স আৰু সেকেন্ড পাৰ্টটো হৈছে ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকনমিক্স আগৰ দৰে ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকনমিক্স পাৰ্টটো আপোনালোকে APSCৰ কাৰণে দৰকাৰী নহয় সেই কাৰণে হেইটো নাচালেও হ'ব তাৰ পাছত ইণ্ডিয়ান ইকনমি বাই ৰমেশ সিং আৰু ইণ্ডিয়ান ইকনমি বাই সঞ্জীৱ বৰ্মা এই দুইখন কিতাপ অলমোস্ট একেই হয় সেইবাবে আপোনালোকে যিকোনো এখন ফলো কৰিলে হৈ যাব আৰু ইকনমিক্স ৰিলেটেড এটা ইম্পৰ্টেন্ট কথা আপোনালোকে বাজেট বোথ সেন্ট্ৰেল আৰু ষ্টেট গভৰ্নমেন্ট আৰু নিউজ পেপাৰছ ডেইলি আপডেট হৈ থাকিব লাগিব কাৰণ বহুতো প্ৰশ্ন ইয়াৰ পৰাই আহে আৰু ইকনমিৰ MCQৰ ওপৰতো আমি পৰৱৰ্তী ভিডিঅ সমূহত আলোচনা কৰি যাম সেইবাবে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব বুকস অন ইন্টাৰনেশ্যনেল ৰিলেচনছ APSCৰ কাৰণে দৰকাৰী ইন্টাৰনেশ্যনেল ৰিলেচনৰ কিতাপসমূহ হৈছে Number 1 International Relations by Peu Ghosh Number 2 Handbook of India's International Relations by David Scott
এই কিতাপখন অলপ হাৰ্ড লেংগুৱেজত আছে আৰু দামটো অলপ বেছি, সেইবাবে আপোনালোকে ইয়াৰ PDF পালে ফলো কৰিব পাৰে। Number 3, Contemporary World Politics by Paul and Coor. Number 4, Contemporary Political Issues and Ideologies by Parag Deka. এই দুখন কিতাপ বহুত ইজি লেংগুৱেজত লিখা আছে। আপোনালোকে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ বেছিক কনচেপ্টছৰ কাৰণে এই কিতাপ দুখন ফলো কৰিব পাৰে। আৰু লগতে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ কাৰণে আপোনালোকে নিউজ পেপাৰ পঢ়িবই লাগিব, তেতিয়াহে আপোনালোকে ডেইলি আপডেটেড হৈ থাকিব পাৰিব। তাৰ পাছত বুকছ অন এছেজ। এছেৰ কাৰণে APSCৰ দৰকাৰী কিতাপসমূহ হৈছে নম্বৰ 1, 151 Essays by S.C. Gupta, Arihan Publication. Number 2, Selected Contemporary Essays by Soumitra Mahan, McGraw-Hill Publication. তদুপৰি আপোনালোকে বিগত 2-1 বছৰত হৈ যোৱা বাতৰি কাকতৰ শিৰোনাম দখল কৰা টপিকসমূহ বা ঘটনাসমূহৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিলে এছেত আপোনালোকৰ কমন পৰি যাব। তাৰ পাছত যদি আমি চাওঁ বুকছ ফৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ। APSCৰ কাৰণে দৰকাৰী ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ কিতাপসমূহ হৈছে নম্বৰ 1, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ বাই নিতিন সিংহানিয়া। এই কিতাপখন পঢ়িলে আপোনালোকৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ সিলেবাছ কভাৰ হৈ যাব। আৰু যদি এই কিতাপখন অলপ টান পায় তেনেহ'লে নম্বৰ 2, ক্লাছ 11ৰ NCERTৰ এন ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান আৰ্ট পাৰ্ট 1 খন চাব পাৰে, তেতিয়াও আপোনালোকৰ বেছিক কনচেপ্টছ ক্লিয়াৰ হৈ যাব। তাৰ পাছত যদি আমি চাওঁ বুকছ ফৰ এথিক্স। APSCৰ কাৰণে আপোনালোকে এথিক্সৰ দ্য লেক্সিকন ফৰ এথিক্স, ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড কিতাপখন ভালদৰে চালে অলমষ্ট চিলেবাছ কভাৰ হৈ যাব। তাৰ পাছত যদি আমি চাওঁ বুকছ ফৰ এনভাইৰনমেণ্ট। APSCৰ কাৰণে এনভাইৰনমেণ্টৰ শংকৰ IAS একাডেমীৰ এনভাইৰনমেণ্ট ছেকেণ্ড এডিশ্যন কিতাপখন পঢ়িলে হৈ যাব। তাৰ পাছত যদি আমি চাওঁ বুকছ ফৰ ইংলিছ। APSCৰ কাৰণে ইংলিছৰ দ্য বেষ্ট এপ্ৰ'চ টু প্ৰেছি ৰাইটিং, আৰিহান পাব্লিকেশ্যন, লগতে নিউজ পেপাৰৰ এডিটৰিয়েল আৰু যিকোনো ইংলিছ গ্ৰামাৰৰ বুক বেছিক কনচেপ্টছৰ বাবে চাব পাৰে। আৰু এডিশ্যনেলি আপোনালোকে নৰ্মান লিউইছৰ ৱৰ্ড পাৱাৰ মেড ইজি কিতাপখনো চাব পাৰে। তাৰ পাছত বুকছ ফৰ CSET চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট বাবে আপোনালোকে আৰিহান্তৰ ক্ৰেকিং দ্য CSET পেপাৰ 2 কিতাপখন চাব পাৰে আৰু লগতে ভেৰিয়াছ কোচিং ইনষ্টিটিউটৰ পৰাও টেষ্ট চিৰিজ কালেক্ট কৰি প্ৰেক্টিছ কৰিব পাৰে। তেতিয়া আপোনালোকৰ প্ৰিলিমছৰ পেপাৰ 2ৰ বাবে সম্পূৰ্ণ প্ৰিপেৰেশ্যন হৈ যাব। তাৰ পাছত যদি আমি চাওঁ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ বুকছ ফৰ বোথ APSC এণ্ড আদাৰ গভৰ্ণমেণ্ট এক্সাম। প্ৰথমতে লুচেণ্ট GK, বোথ ছাবজেক্টিভ এণ্ড অবজেক্টিভ। তো লুচেণ্টৰ দুখন কিতাপ আছে, ছাবজেক্টিভ আৰু অবজেক্টিভ দুইখনেই বহুত ভাল লেংগুৱেজত লিখা আছে, আপোনালোকে দুইখনেই ফ'ল' কৰিব পাৰে। তাৰ পাছত ইণ্ডিয়া ইয়েৰ বুক 2021 বাই মেগ্ৰ-হিল পাব্লিকেশ্যন। তাৰ পাছত আছাম স্পেচিফিক আমি যদি চাওঁ আছাম ইয়েৰ বুক 2021 বাই শান্তনু কৌশিক বৰুৱা, Know Your State, Arihan Publication, and Introduction to Assam General Knowledge by Soilen Baisya, McGraw-Hill Publication, আৰু General Studies Manual for Assam Civil Services Examination, McGraw-Hill Publication. আৰু যিহেতু সকলো GS পেপাৰত 35% আছাম স্পেচিফিক টপিকছৰ ওপৰত থাকিব বুলি APSC আমাক কৈছে, সেয়ে আপোনালোকে এইকেইখন কিতাপ ফ'ল' কৰিলে অলমষ্ট আপোনালোকৰ আছামৰ ৰিলেটেড সকলো কভাৰ হৈ যাব। তাৰ পাছত যদি আমি চাওঁ মেগাজিন, মাৰ্কেটত আপোনালোকে মান্থলি উইকলি ঢেৰো মেগাজিন পাব, কিন্তু সকলোবোৰ দৰকাৰী নহয়। APSCৰ কাৰণে বা অন্যান্য গভৰ্ণমেণ্ট জবৰ কাৰণে আপোনালোকে য়োজনা, কুৰুক্ষেত্ৰ আৰু কম্পিটিশ্যন ছাকচেছ ৰিভিউখন ভালদৰে পঢ়িলেই আপডেটেড হৈ থাকিব পাৰিব। যিকোনো এক্সামৰ বাবেই নিউজ পেপাৰ ৰিডিং বহুত বেছি দৰকাৰী। কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নিউজ পেপাৰসমূহ হৈছে দ্য হিন্দু, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ আৰু অসমৰ দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰকেইখন। এই নিউজ পেপাৰকেইখনৰ ভালদৰে পঢ়িলেই আপোনালোকে ডেইলি আপডেটেড হৈ থাকিব পাৰিব। আৰু স্পেচিয়েলি এই নিউজ পেপাৰকেইখনৰ আপোনালোকে এডিটৰিয়েল পেজ পঢ়িব, তেতিয়া আপোনালোকৰ মেইনছৰ এনচাৰ ৰাইটিঙতো সহায় হ'ব। লগতে নিউজ পেপাৰসমূহ ডেইলি আপডেটেড হৈ থাকিলে আপোনালোকৰ ইকনমিক্স, পলিটি, জিঅ'গ্ৰাফি আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছতো সহায় হ'ব। তাৰ পাছত যদি আমি চাওঁ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে ভিজন IASৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু ৱাজিৰাম এণ্ড ৰবিৰ কাৰেণ্ট এফেয়াৰ্ছ, লগতে ইকনমিক এণ্ড পলিটিকেল উইকলি জাৰ্নেলখনো ফ'ল' কৰিব পাৰে। এইখিনি আছিল APSC আৰু আদাৰ গভৰ্ণমেণ্ট জবৰ কাৰণে দৰকাৰী কিতাপৰ তালিকা। এই কিতাপসমূহৰ PDF আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব।
আৰু যদি আমাৰ সোশ্যাল প্লেটফৰ্মসমূহত আপোনালোকে জয়েন কৰিব বিচাৰে লিংকটো আমি ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰাই আপোনালোকে জয়েন হৈ ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰক শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম